হেল্ল' এভৰিৱান, মই নৱজ্যোতি কলিতা। ভয় মানুহৰ জীৱনৰ আটাইতকৈ ডাঙৰ কাৰাগাৰ। আমি ব্যৰ্থতাক ভয় কৰোঁ, মানুহৰ মতামতক ভয় কৰোঁ, ভৱিষ্যতক ভয় কৰোঁ, আৰু সেই ভয়তেই বহু সপোন জন্ম লোৱাৰ আগতেই মৰি যায়। কিন্তু সত্যটো কি জানেনে? যি বস্তু আমি বুজি নাপাওঁ সেই বস্তুটোৱে আমাক ভয় দেখুৱায়। এজন শিশুৱে বজ্ৰপাতক ভয় কৰে, কিন্তু বিজ্ঞানীয়ে জানে যে এয়া কেৱল এক প্ৰকৃতিৰ শক্তিহে। এন্ধাৰক ভয় লাগে যেতিয়া পোহৰ নাথাকে, কিন্তু পোহৰ জ্বলাৰ পিছত সেই ভয়টো আমাৰ নাইকিয়া হৈ যায়। ঠিক তেনেকৈয়ে আমাৰ জীৱনৰ বহু ভয় আমাৰ অজ্ঞানতাৰ ফলতেই হয়। যি মুহূৰ্তত আমি ভয়ৰ কাৰণ বুজিবলৈ আৰম্ভ কৰোঁ, সেই ভয় ধীৰে ধীৰে শক্তিলৈ পৰিণত হয়। সেয়েহে মেৰী কুৰীয়ে এষাৰ কথা কৈছিল, নাথিং ইন লাইফ ইজ টু বি ফেয়াৰ্ড, ইট ইজ অনলি টু বি আণ্ডাৰষ্টুড। গতিকে ভয় খাই পিছুৱাই নাহিব, প্ৰশ্ন কৰক, বুজক, শিকক। ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাবৰ কাৰণে ফ'ল' কৰিব আৰু ছাবস্ক্ৰাইব কৰিব।